Hello students, আজি মই এটা নতুন ভিডিও লৈ আহিছো। এই ভিডিওটোত মই মেইনলি ডিসকাস কৰিম লিমিটেশন অফ কুলম্বস ল আৰু অৰিজিন অফ ইলেক্ট্ৰিক ফিল্ড। ইয়াৰ পৰা আমাৰ যেটো মেইন ইলেক্ট্ৰোস্ট্যাটিক্স হেতু স্টাৰ্ট হ'ব। এতিয়া আমি কুলম্বস লটো কি পাইছিলো? কুলম্বস ল যেটো স্কেলাৰ ফৰ্ম আছিলে হেতু আছিলে F = 1/4πε0 q1 q2 r স্কয়ার এটো আছিলে আৰু আমি ভেক্টৰ ফৰ্মটো কি পাইছিলো 1/4πε0 q1 q2 r কিউব আৰু ইয়াত আছিলে r ভেক্টৰটোৱে কি বুজায় এই r ৰ যেটো ডাইৰেকচন হেতু বুজায়। আমি যদি ইয়াত অলপ থুলমুলকে মই আকৌ ডিসকাস কৰি দিছো। আমি যেতিয়া ইয়াত কি কৰিছিলো দুটা আমি চাৰ্জ পাৰ্টিকল লৈছিলো। দুটা চাৰ্জ পাৰ্টিকল লৈছিলো এটো q1 আৰু এটো q2। আমি যেটো ফাৰ্স্ট কেস লৈছিলো ফাৰ্স্ট কেস কি লৈছিলো আমি q1 চাৰ্জটোৱে q2 ওপৰত কিমান ফোৰ্স আমি দিছে হেতু আমি ক্যালকুলেট কৰিছিলো কুলম্বস লৰ পৰা সহায়ত। কুলম্বস লটোৱে কি দিয়ে যিকোনো দুটা চাৰ্জ পাৰ্টিকলৰ মাজত তাহাতৰ যেটো ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্স হেতু আমাক উলিয়াবলে সহায় কৰে। এতিয়া আমি ফাৰ্স্টে কি উলিয়াইছিলো q1 চাৰ্জটোৱে q2 চাৰ্জটোৰ ওপৰত কিমান ফোৰ্স এপ্লাই কৰিছে আমি হেতু উলিয়াব লাগে। তেতিয়া হলে আমি যদি হেতু কিহেদি ডিনোট কৰো F1। এতিয়া আমি কি উলিয়াম ফাৰ্স্টে উলিয়াম যে ফোৰ্স অন q2 ডিউ টু q1 আৰু হেতুক আমি কিহেদি ডিনোট কৰো 2 এ। তাৰ মানে এটো কি বুজাইছে F1 টো দিলে অলপ উল্টা হৈ যায় হেতু কাৰণে মই F21 টো লৈছো। তাৰ মানে ইয়াত কি বুজাইছে ফোৰ্স অন q2 ডিউ টু q1। নোটেশন বিলা সদায় মন কৰিব লাগে মই কেনেকে দিছো। তেতিয়া তাত কি আহিব যেতিয়া ফোৰ্স অন q2 ডিউ টু q1 বুলি লয় তেতিয়া হলে হিহতৰ মাজৰ ডিসটেন্সটো কিমান লৈছিলো r12। আমি r12 লৈছিলো। এতিয়া যদি আমি r1 যদি ফোৰ্সৰ ক্ষেত্ৰত চাও ফোৰ্সৰ মই কৈছিলো যে আমি যিটো চাৰ্জৰ ওপৰত ফোৰ্স উলিয়াম হেতু চাৰ্জ সদায় ৰেষ্টত ৰাখিম আৰু যিটো চাৰ্জৰ কাৰণে ফোৰ্স উলিয়াম হেতু আমি সেই যেটো চাৰ্জ ৰেষ্টত আছে হেতু ফালে মুভ কৰাম। তাৰ মানে কি হ'ব ফোৰ্সৰ ডাইৰেকচনটো হ'ব এটো ফালে। কিন্তু r12 ডাইৰেকচনটো কোন ফালে হ'ব r12 যেহেতু ভেক্টৰ কোৱান্টিটি ইয়াৰ ডাইৰেকচনটো হ'ব from q2 to q1। আমি ইয়াৰ ডাইৰেকচনটো হেফালে লম। ইয়াত মই ইয়াত অকল জাস্ট ফোৰ্সৰ মই ডাইৰেকচনটো দিছো আৰু r12 ডাইৰেকচনটো কি হ'ব q2 ৰ পৰা q1 লৈকে। r1 টোৱে কি বুজাব 2 ৰ পৰা 1 লৈকে ডাইৰেকচনটো বুজাব। তেতিয়া হলে কি আহিব 1/4πε0 q1 q2 r12 qr12 এটো আহিলে। নেক্সট যদি আমি কি উলিয়াও ফোৰ্স অন q1 ডিউ টু q2 যদি উলিয়াও তেতিয়া হলে আমি হেতু কিহেদি ডিনোট কৰো F1 টুৰে ডিনোট কৰো। হেতু কি হ'ব 1/4πε0। এতিয়া আমি কি উলিয়াইছো ফোৰ্স অন q1 ডিউ টু q2। তাৰ মানে আমি q1 টোৰ ওপৰত ফোৰ্স উলিয়াইছো q2 ৰ কাৰণে। তাৰ মানে কি হ'ল q1 টো আমি ৰেষ্টত ৰাখিব লাগিব আৰু যেটো q2 আছিলে হেতু আমি q1 ৰ ফালে মুভ কৰিম। তেতিয়া এটো হ'ব ডাইৰেকচন। তাৰ ডাইৰেকচনটো কি হ'ব F2 ডাইৰেকচনটো হ'ব এফালে। তেতিয়া আমি কি আহিম q1 q2 r আৰু এটা কথা ইহতৰ মাজৰ যেটো ডিসটেন্সটো তেতিয়া আমি কি লম r21 লম। আৰু r21 ৰ ডিসটেন্সে কি বুজাব 1 ৰ পৰা 2 লে বুজাব। ইয়াত কি হে বুজাইছিলে 2 ৰ পৰা 1 লে ইয়াত বুজাব 1 ৰ পৰা 2 লে। হেতু হেৰি নহবা মানে কনফিউজ নহবা মানে ডিসটেন্সৰ যেটো ডাইৰেকচন তেতিয়া কি হ'ব কিউব আৰু ইয়াত আহিব r21। এতিয়া আমি যেহেতু r12 ৰ ডাইৰেকচনটো কিহৰ কাৰণে পাইছো 2 ৰ পৰা 1 লৈকে পাইছো মানে এই ফালে আছিল r12 ৰ যেটো ডাইৰেকচন 2 ৰ পৰা 1 লৈকে আৰু যেটো r12 ৰ ডাইৰেকচন কিহৰ ফালে আছিল 2 ৰ পৰা 1 লৈকে আৰু 21 ৰ ডাইৰেকচনটো হ'ব 1 ৰ পৰা 2 লে হ'ব।
এইফালে হ'ব যিটো ৰেডিয়াছ ভেক্টৰৰ ডাইৰেকশ্যন তেতিয়াহ'লে আমি ইয়াত কি লিখিব পাৰিম ই দুইটা ইটোৱে সিটো উল্টা হ'ল 1/4πε0 q1 q2 আর আমি ইয়াত কি লিখিব পাৰিম উল্টাত যেহেতু ইয়াৰ ম্যাগনিটিউডটো সেম হয় আৰু সৰি ইয়াত অকল ম্যাগনিটিউড আছিলে ইয়াত যেটো ইয়াত ফৰ্মুলাটো আছিলে ইয়াত অকল ম্যাগনিটিউড আছিলে সেইটো কাৰণে যেহেতু ইয়াৰ ম্যাগনিটিউডটো সমান সেইটো কাৰণে মই ইয়াত r1 টো লিখিছো আৰু ইয়াত কি লিখিব পাৰিম -1 2 এটো লিখিব পাৰিম কাৰণ কেলে ইহতৰ মাজৰ ডাইৰেকশ্যনটো ইহতৰ দুইটা ডাইৰেকশ্যনটো আছে দুইটা অপোজিট তো ইয়াৰ পৰা আমি ইয়াত কি লিখিব পাম -f21 আমি এনেও গম পাইছো যে যেটো ফোৰ্সৰ ডাইৰেকশ্যনটো ইটো হিটো উল্টা হৈছে তাৰ পৰা আমি ক'ব পাৰো যে কি হয় ই নিউটনৰ যেটো থাৰ্ড ল হেতু ফলো কৰে আৰু এটা পৰা ক'ব পাৰো মই এটো আগৰ লেকচাৰটোত দেখুৱা নাছিলো যেটো ডাইৰেকশ্যনৰ পৰা ডিসটেন্সৰ যেটো ডাইৰেকশ্যন আমি তাৰ পৰা ক'ব পাৰো যে এই ফোৰ্স দুটা ইটোৱে হিটোৰ অপোজিট হয় তো এটো আছিল কুলম্বস ল ইন ভেক্টৰ ফৰ্ম এতিয়া কুলম্বস ল ইন ভেক্টৰ ফৰ্মে কি দিয়ে তাত মই আৰু এটা কথা লিখাছিলো যে ইট ইজ স্ট্ৰংলি ভ্যালিড অনলি ফৰ চাৰ্জেছ এট ৰেষ্ট মানে যেটো চাৰ্জ ৰৈ থাকে হেবিলাক চাৰ্জৰ কাৰণেহে কুলম্বস লটো ভ্যালিড হয় মানে কুলম্বস লয়ে অকল কেতিয়া আমি ইউজ কৰিব কুলম্বস লটো আমি কেতিয়া ইউজ কৰিব পাৰিম যেতিয়া চাৰ্জ গিটা ৰেষ্টত থাকিব এতিয়া কি হিলা কনসেপ্টটো এতিয়া আমি দুটা চাৰ্জ ললো q1 আৰু q2 ইহতৰ মাজৰ ডিসটেন্সটো আমি কিমান লৈছো 1 লাইট ইয়াৰ লৈছো 1 লাইট ইয়াৰ মানে কি হয় পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্বটোকে 1 লাইট ইয়াৰ বুলি কোৱা হয় আমি ইহতৰ মাজৰ ডিসটেন্সটো 1 লাইট ইয়াৰ লৈছো আৰু 1 লাইট ইয়াৰটোক আমি কিহে ডিনোট কৰিছো r ৰে ডিনোট কৰিছো এতিয়া আমি যদি আৰু কি কৈছো যে এই চাৰ্জ দুটা ৰেষ্টত ৰাখিছো তেন্তে আমি সিম্পলি কুলম্বস ল পৰা কি লিখিব পাৰো মই ইয়াত ভেক্টৰ ফৰ্মটো কনসিডাৰ কৰা নাই যেটো স্কেলাৰ ফৰ্ম আছে আমি হেতুৱে কনসিডাৰ কৰিছো তেতিয়াহলে ইয়াত কি আহিব 1/4πε0 q1 q2 r² এটোৱে হয় কুলম্বস ল পৰা আমি এনেকৈ লিখিব পাৰো তাৰ পিছত এটা কি কৰিলে যে এই যেটো q2 চাৰ্জ হেতু আমি অলপমান ইফালে লৈ আহিলো অলপমান ইফালে মুভ কৰি দিলো q2 আৰু ইহতৰ মাজৰ ডিসটেন্সটো ধৰিলো আমি del r তেতিয়াহলে ইহতৰ মাজৰ ডিসটেন্সটো কিমান হ'ল r - del r আমি ধৰি লৈছো যে এটো এক্সপেৰিমেন্ট আমি কোনবা এটা ডিনোট কৰিছো মানে যদি আমি ধৰো 2025 ৰ আমি কিহত কৈছো ফাৰ্স্ট মেড কৈছো আমি ধৰি লৈছো যে ইয়াৰ মাজৰ যেটো q2 ফাৰ্স্ট এটো পজিশনত আছিল এটো পজিশনৰ পৰা আমি এটো পজিশনলৈ আনিলো কিহত এটো ডেটত আমি আনিছো 2025 ৰ ফাৰ্স্ট মেড এতিয়া আমি কুলম্বস ল পৰা কি লিখিব পাৰো যে f 1/4πε0 q1 q2 এতিয়া ইহতৰ মাজৰ ডিসটেন্সটো কিমান হৈ গল r - del r হোল স্কয়াৰ কিন্তু এটা কথা হল কি আমি ইহতৰ মাজৰ ডিসটেন্সটো কিমান লৈছো লাইট ইয়াৰ লৈছো 1 লাইট ইয়াৰ মানে পোহৰে এবছৰত অতিক্ৰম যিমান দূৰ অতিক্ৰম কৰিব হিমানটো দূৰ মানে হিমানটো ডিসটেন্স লৈছো আৰু আমি এটা কথা জানো যে এটা তোমালকে হয়তো এতিয়া গম নাপাবা এটো যেতিয়া হায়াৰ ক্লাছত গম পাবা যে কোনো এটা বস্তু যেটো পোহৰৰ স্পিড আছে পোহৰৰ স্পিড কিমান হয় পোহৰৰ স্পিড আমি c ৰে ডিনোট কৰো 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড এটো হৈছে পোহৰৰ স্পিড আৰু কোনো বস্তুৱে পোহৰৰ স্পিডত কেতিয়াও যাব নোৱাৰে তাতকে বেছি স্পিডত মানে একো বস্তুৱে যাব নোৱাৰে এইখন ইউনিভাৰ্সত তেতিয়াহলে কি কথা আহিলে তেতিয়াহলে এই q2 যে আমি q2 চাৰ্জটো আমি এটো পজিশনৰ পৰা এটো পজিশনলৈ আনিলো হেতু কথা এই চাৰ্জ পাৰ্টিকলটোৱে গম পাবলে হলে যেহেতু দূৰত্বটো যথেষ্ট বেছি কথাটো গম পাবলে হলে অলমোস্ট 1 ইয়াৰ লাগি যাব 1 ইয়াৰৰ পাছতে মানে ইনফৰমেশন এটা ইনফৰমেশন হল আমি ইয়াৰ পৰা ইয়ালে q2 টো এটো পজিশনৰ পৰা এটো পজিশনলৈ আনিলো এটো এটা ইনফৰমেশন হল এই ইনফৰমেশনটো এটোত পাবলে অলমোস্ট 1 ইয়াৰ লাগিবই তাৰ মানে আমি এই চাৰ্জটো কেতিয়া গম পাব যে এই
Q2 চাৰ্জটো এইটো পজিশ্যনৰ পৰা এইটো পজিশ্যনলৈ আনিলে 2026ৰ ফাৰ্ষ্ট মেড গম পাব। তাৰ মানে কি হয়, তেতিয়াহে মানে ইহঁতৰ মাজৰ যিটো ফ'ৰ্চ ওলাব তেতিয়াহে এইটো ভেলিড হ'ব। তাৰ মানে এইটো এক্সপেৰিমেণ্টৰ পৰা কি বুজিলে যে যিটো কুলম্বছ লটো আছিলে, তাৰ মানে কি এবছৰৰ কাৰণে কুলম্বছ লটো মানে আমি ইউজ কৰিব নোৱাৰিম। আৰু কুলম্বছ লটো ইউজ কৰিব নোৱাৰো মানে কি হ'ব, যিটো নিউটনৰ থাৰ্ড ল আছিলে সেইটো ফ'ল' নহ'ব। নিউটনৰ থাৰ্ড লত মতে কি আছিলে, মানে এটা চাৰ্জে আন এটা চাৰ্জৰ লগত এটা চাৰ্জে আন এটা চাৰ্জৰ ওপৰত সদায় ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ এক্সাৰ্ট কৰে। তেতিয়াহ'লে সেইটো লও ভুল হ'ল, কাৰণ কেলে ইয়াৰ মতে এতিয়া Q2 চাৰ্জটো এইটো পজিশ্যনলৈ আনিলে ইটো গম পালে যে ইহঁতৰ মাজৰ ডিষ্টেঞ্চটো ইমান হ'ল, ইমান হৈ গ'ল। কিন্তু এই চাৰ্জটোৱে গম নাপালে যে ইহঁতৰ মাজৰ চাৰ্জটো ইমান হ'ল। কিমান টাইমলৈকে গম নাপালে এবছৰলৈকে গম নাপালে যে সিহঁতৰ মাজৰ ডিষ্টেঞ্চটো ইমান হ'ল। তেতিয়াহ'লে কি হ'ব, Q2ৱে Q1ৰ ওপৰতটো এইটো ফ'ৰ্চ এপ্লাই কৰিব, কিন্তু Q1ৱে Q2ৰ ওপৰত এইটো ফ'ৰ্চে এপ্লাই কৰিব, কাৰণ কেলে সি এতিয়ালৈকে গম পোৱা নাই যে পজিশ্যনটো আমি চেঞ্জ কৰিলোঁ বুলি। তো এইটোৱে এটা হৈছে কুলম্বছ লৰ লিমিটেশ্যনছ। মানে কুলম্বছ লটো আমি কেতিয়া ইউজ কৰিব পাৰিম, তেতিয়ালৈকে ইউজ কৰিব পাৰিম যেতিয়ালৈকে চাৰ্জটো ৰেষ্টত থাকিব। যেতিয়াই ৰেষ্টত নাথাকে তেতিয়াই কুলম্বছ লটো ভাইলেশ্যন হ'ব। সেইটো কাৰণে কিহৰ কনচেপ্ট আহিলে, ইলেক্ট্ৰিক ফিল্ডৰ কনচেপ্ট আহিলে। তাৰ মানে কি কৰিলে যে এতিয়া আমি কুলম্বছ লত পঢ়িছিলোঁ যে এই Q1 চাৰ্জে Q2 ওপৰত চাৰ্জ এক্সাৰ্ট কৰে, Q2 চাৰ্জটোৱে Q1 চাৰ্জৰ ওপৰত ফ'ৰ্চ এক্সাৰ্ট কৰে। কিন্তু ইলেক্ট্ৰিক ফিল্ডৰ কনচেপ্টে কি কয় যে ইহঁতে ইটোৱে সিটোৰ ওপৰত একো ফ'ৰ্চ এক্সাৰ্ট নকৰে। তেতিয়াহ'লে যদি ইটোৱে সিটোৰ ওপৰত যদি একো ফ'ৰ্চ এক্সাৰ্টে নকৰে, তেতিয়াহ'লে সেই ফ'ৰ্চটো ক'ৰ পৰা আহিলে? তেতিয়াহ'লে সেই ফ'ৰ্চটো কেনেকৈ এক্সপ্লেইন কৰিলে, যেতিয়া এটা চাৰ্জ পাৰ্টিকুল ৰৈ থাকে সিহঁতৰ চাৰিওফালে এখন ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হয়, এখন ফিল্ড ক্ৰিয়েট কৰে। সেইখন ফিল্ড হৈছে চাৰ্জটোৰ ইনহেৰেণ্ট প্ৰপাৰ্টি। সেইখন কাৰো ওপৰত ডিপেণ্ড নকৰে, সেইটো অকল ডিপেণ্ড কৰিব যে চাৰ্জটো ৰৈ আছে, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। যেতিয়া বেলেগ এটা চাৰ্জ এইখন ফিল্ডৰ কণ্টেক্টত আহে, যদি আমি আৰু এটা চাৰ্জ যদি ইয়ালৈ আনো, তেতিয়া কি ক'ব, এই ফিল্ডখনে সেই চাৰ্জ পাৰ্টিকুলটোৰ ওপৰত এটা ফ'ৰ্চ এক্সাৰ্ট কৰে। তেতিয়াহ'লে আমি যিটো আগৰ কেছ পাইছিলোঁ Q1 Q2 ইহঁতৰ মাজৰ ডিষ্টেঞ্চটো R মাইনাছ ডেল R কৰি দিলে অলপ টাইমৰ পাছত, ই অৰিজিনেলি আছিলে ইয়াত। তেতিয়াহ'লে এইটো কেনেকৈ জাষ্টিফাই কৰিলে, এই Q1এ এখন ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰিলে। যেতিয়া এইটো পইণ্ট চাৰ্জ ইয়াত আছিলে, তেতিয়াহ'লে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডৰ ইনফ্লুৱেঞ্চটো ইয়াত কম। যেতিয়া ই অকণমান ওচৰলৈ আহি গ'ল, মানে সিহঁতৰ ডিষ্টেঞ্চটো কমি গ'ল, তেতিয়া কি হ'ল, ইয়াৰ Q2 চাৰ্জটো আমি এইটো পজিশ্যনলৈ আনো, তেতিয়াহ'লে সি এখন ষ্ট্ৰং ইলেক্ট্ৰিক ফিল্ডৰ কণ্টেক্টত আহিব। আমি এইটো দেখিলে গম পাম, যদি যিমানে ওচৰত আহিব সিমানে এইটো চাৰ্জে ইয়াৰ লগত বেছি ইণ্টাৰেকশ্যন কৰিব। তাৰপিছত কি হ'ল, এতিয়া ইয়াতো সেই একেই, যিটো টাইমৰ কথা আহিলে 1 লাইট ইয়েৰ, তেতিয়াহ'লে তাত কি হ'ব, যিহেতু এই ফ'ৰ্চৰ এইখন ইলেক্ট্ৰিক ফিল্ডখনৰ নিজা কি বুলি কয় এটা মমেণ্টাম থাকে, সেইবোৰ কনচিডাৰ কৰি মেলি কি হয়, আল্টিমেটলি তাত যিটো নিউটনৰ থাৰ্ড ল আছিলে সেইটো ফ'ল' কৰাই দিলেগৈ। সেইখিনি কথা ইমান জানিব নালাগে। তাৰমানে আমি কি পালোঁ যে যিখন যিটো কুলম্বছ ল আছিলে, কুলম্বছ লটো সদায় কিহৰ ওপৰত এলাউ হয়, যেতিয়া চাৰ্জটো ৰেষ্টত থাকে। যেতিয়াই আমি অলপ চাৰ্জটো মুভ কৰোঁ তেতিয়াই ই ভাইলেট হৈ যায়। আৰু সেইকাৰণে যিহেতু আমি এতিয়া ফিজিক্সত আমি সদায় কি কৰোঁ, চব সি ডেছক্ৰাইব কৰিব পাৰিব লাগিব, তেতিয়াহে সি এটা ল বুলি ক'ব পাৰি। তেতিয়াহ'লে সেইটো কাৰণে কিহৰ কনচেপ্টটো আহিলে, ইলেক্ট্ৰিক ফিল্ডৰ কনচেপ্টটো আহিলে। ইলেক্ট্ৰিক ফিল্ড হৈছে কি, এটা চাৰ্জ যেতিয়া ৰেষ্টত থাকে সি নিজৰ চাৰিওফালে এখন ফিল্ড ক্ৰিয়েট কৰে, সেইখনকে কোৱা হয় ইলেক্ট্ৰিক ফিল্ড বুলি। আৰু যেতিয়াই বেলেগ এটা চাৰ্জ পাৰ্টিকুল যদি সেই ফিল্ডখনৰ আণ্ডাৰত আহি যায়, মানে ফিল্ডখনৰ ভিতৰত
ইয়াত এটা চাৰ্জ অলৰেডি আছে, ইয়াত ই এখন ফিল্ড ক্ৰিয়েট কৰিছে, আৰু আন এটা চাৰ্জ আহিলে, আন এটা চাৰ্জ যদি আহে তেতিয়াই এই ফিল্ডখনে এই চাৰ্জটোৰ ওপৰত ফ'ৰ্চ এক্সাৰ্ট কৰিব। মানে চাৰ্জটোৱে ফ'ৰ্চ এক্সাৰ্ট নকৰে, ফিল্ডখনে যিখন ফিল্ড থাকিব সেইখনে ফ'ৰ্চটো এক্সাৰ্ট কৰিব। যেতিয়া এটা চাৰ্জ ৰেষ্টত থাকে, চাৰ্জটো ৰেষ্টত আছে, তেতিয়া ই নিজৰ চাৰিওফালে এখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ কৰে, ইলেক্ট্ৰিক ফিল্ড। এতিয়া ইলেক্ট্ৰিক ফিল্ডটো কিহৰ ওপৰত ডিপেণ্ড কৰিব? ডিষ্টেঞ্চটোৰ ওপৰত। আমি কোনটো পইণ্টত ডিষ্টেঞ্চ ৰাখিছোঁ, কিমানটো ডিষ্টেঞ্চত পইণ্টটো ৰাখিছোঁ, মানে যিটোত আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিম, সেই ডিষ্টেঞ্চটোৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া আমি যদি ইলেক্ট্ৰিক ফিল্ডখনৰ ভিতৰতে আন এটা পইণ্ট লওঁ, পি, আৰ ডিষ্টেঞ্চত ৰাখিছোঁ, তেতিয়াহ'লে এই পি পইণ্টটোত কিমান ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ হ'ব? আমি সেইটো লিখোঁ 1/4πε নট কিউ বাই আৰ স্কোৱাৰ। এইটো হ'ব। এইটো কি হয়? এই চাৰ্জটোৱে এইটো পইণ্টত ইমানটো ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ কৰিব। এতিয়া আমি যদি আন এটা চাৰ্জ যদি আনো, কিউ ডেছটো আনিলোঁ, কিউ ডেছটো আমি পি পইণ্টলৈ লৈ আহিলোঁ, তেতিয়াহ'লে এই কিউ ডেছটোৰ ওপৰত এই ইলেক্ট্ৰিক ফিল্ডখনে কিমান ফ'ৰ্চ এপ্লাই কৰিব, সেইটো আমি যদি ফ'ৰ্চটো আমি এফেৰে ডিনোট কৰোঁ, সেইটো হ'ব কিউ ডেছ ই। এতিয়া ইয়াৰ পৰা আমি কুলম্বছ ল'টো ইজিলি প্ৰুভ কৰিব পাৰিম। আমি কাৰণ কেলৈ ই ভেলু কিমান পাইছোঁ, এইটো 1/4πε নট এট কিউ ডেছ কিউ আৰ স্কোৱাৰ। এইটোৱে হ'ল আল্টিমেটলি কুলম্বছ ল'। তাৰমানে কি হ'ল, কুলম্বছ ল'টো প্ৰুফ হৈ গ'ল কেতিয়া? যেতিয়া ইলেক্ট্ৰিক ফিল্ডৰ কনচেপ্টটো আহিলে। মানে কুলম্বছ ল'টো যে চবতে প্ৰয়োগ কৰিব পাৰোঁ, সেইটো ক'ৰ পৰা কেনেকৈ গম পালোঁ? আমি ইলেক্ট্ৰিক ফিল্ডৰ পৰা গম পালোঁ। আশা কৰিছোঁ তোমালোকে মোৰ এই ভিডিঅ'টো বুজি পালা। এইটো হৈছে কনচেপচুৱেল ভিডিঅ', ইয়াৰ একো নিৰ্দিষ্ট নোটছ নাই। তোমালোকে এইটো কথা জানিব লাগে যে ইলেক্ট্ৰিক ফিল্ডৰ কনচেপ্টটো কেলৈ আহিলে। তেন্তে আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ ছ' মাছ।